বৃহৎ ঋণ লৈ দেশ চলাইছিল শেখ হাছিনাই 18,35,000 কোটি টকাৰ ধাৰত পুত গৈছে বাংলাদেশ দেশৰ লগতে বিদেশৰ একাধিক প্ৰতিষ্ঠানৰ পৰা ঋণ লৈছিল বাংলাদেশ চৰকাৰে 15 বছৰীয়া শাসনকালত শেখ হাছিনাই লোৱা ধাৰ খুদোৱাৰ চিন্তাই টোপনি হৰিছে আন্দোলনৰ নেতৃত্বৰ ধাৰৰ বুজাত পুত গৈছে বাংলাদেশ ধাৰৰ ধনেৰে শেখ হাছিনাই দেশ চলাইছিল 2009 চনৰ পৰা 2024 চনলৈ বাংলাদেশৰ প্ৰধানমন্ত্ৰী হৈ আছিল শেখ হাছিনা আৱামী লীগৰ 15 বছৰীয়া এই শাসনকালত 85% বৃদ্ধি পাইছে ঋণৰ বোজা 2009 চনত প্ৰথমবাৰ ক্ষমতালৈ আহোঁতে বাংলাদেশ চৰকাৰৰ ঋণৰ পৰিমাণ আছিল 2,74,830 কোটি টকা বৰ্তমান 18,35,000 কোটি টকালৈ বৃদ্ধি পাইছে বাংলাদেশৰ ধাৰৰ বোজা 15 বছৰত বাংলাদেশৰ ঋণ বৃদ্ধিৰ হাৰ 85% সোমবাৰে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি হাছিনাই পলায়ন কৰাৰ পাছতে ঋণৰ বোজাৰ কথা চৰ্চিত হৈছে বাংলাদেশত দেশবাসীৰ পৰা ধাৰৰ পৰিমাণ লুকুৱাই শেখ হাছিনাৰ আৱামী লীগৰ চৰকাৰে লুণ্ঠন চলোৱাৰ অভিযোগ আনিছে একাংশই দেশৰ লগতে বিদেশৰ একাধিক প্ৰতিষ্ঠানৰ পৰা ঋণ লৈছিল বাংলাদেশ চৰকাৰে কৰোনা মহামাৰীয়ে জোকাৰি যোৱা সময়ৰ পৰা বৃদ্ধি হৈছিল বাংলাদেশৰ ঋণৰ পৰিমাণ আনকি বিগত জুন মাহত IMFৰ পৰা $1.15 মিলিয়ন ঋণ লৈছিল শেখ হাছিনা চৰকাৰে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 13